গোটেই সেমিষ্টাৰটো নপঢ়ি পৰীক্ষাৰ দুদিনমানৰ আগত পঢ়ি মোৰ হৈছে মাথাৰ বিষ। এইটো বাৰু কাৰ হয়? নমস্কাৰ, মই পিনাক্ষী। মোৰ অন্য এটা মিনি ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আচলতে মোৰ চলি আছে সেমিষ্টাৰৰ ফাইনেল এক্সাম আৰু এইটো হৈছে যোৱাকালিৰ ভিডিঅ'। এয়া ৰাতিপুৱাই ধুনীয়াকৈ মই গা পা ধুই ৰেডি হ'লোঁ এক্সামলৈ বুলি, আৰু এয়া ফাইনেলি পালোহি মই এক্সাম চেণ্টাৰ, আৰু আমি ধুনীয়াকৈ এক্সাম দি এয়া ওলালোঁ। তাৰ পাছত আছিলে মোৰ অলপ বজাৰ কৰিবলৈ, সেইবাবে বাহিৰে আহি আমি অলপ বজাৰ কৰিলোঁ। তাৰ পাছত আমাৰ পেটটোৱে ক'লে যে তহঁতি কিবা এটা খাই ল, সেইবাবে দুইজনে কিবা এটা খালোঁ। তাৰ পাছত মই আকৌ আহিলোঁ ঘৰলৈ বুলি। ঘৰলৈ আহি দেখিলোঁ যে চাবানাৰ পৰা মই এটা পাৰ্চেল আহিলে। পাৰ্চেলটো চাই এয়া মই লাঞ্চ কৰিলোঁ। লাঞ্চ কৰি অকণমান ৰেষ্ট লৈ মই আকৌ ৰেডি হ'লোঁ মোৰ ডান্সৰ ক্লাছলৈ বুলি। এয়া মই ঘৰৰ পৰা ওলাই আহি ৰাস্তাতে লগৰজনীৰ লগত আহি পালোহি ডান্স ক্লাছ। তাৰ পাছত আমি তাতে কৰিলোঁ প্ৰেক্টিচ। সেইখিনি ইমান ভিডিঅ' কৰিবলৈ নহ'লে। প্ৰেক্টিচ কৰি আমি আকৌ দুইজনী ঘৰলৈ বুলি আহিলোঁ। তেনেকৈ মোৰ কালি দিনটো পাৰ হ'ল। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই।